আজি শুভ দিন UPPL কাৰণেই হওক বা BTC বাকী ৰাজ্যৰ কাৰণেই হওক আজি প্ৰথম মানে নমিনেশ্যন দাখিল কৰা হ'ল সমগ্ৰ BTR অঞ্চলত আজি প্ৰথম আৰু সকলো দলে আজি প্ৰথম হয়তো তাৰ আগত কৰাই নাই আজি চন্দন ব্ৰহ্ম কাজলগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব কাম্পা বৰগোহাঞি 14 চিৰাঙৰ পৰা আৰু চাইখং বসুমতাৰী 13 চিৰাঙৰ পৰা আৰু তিনিওজনে আমাৰ সবে মানে জনপ্ৰিয় হয় কাম্পা বৰগোহাঞি তেখেতে ডেপুটি চিফ আছিলে দীঘলীয়া সময়ৰ কাৰণে এতিয়া UPPLৰ শীৰ্ষস্থানীয় এজন নেতা চন্দন ব্ৰহ্ম প্ৰাক্তন মন্ত্ৰীও আছিল তেখেতে BTCৰ EM আছিলে আৰু চাইখং বসুমতাৰী তেখেতেও EM আছিল তো জনগণৰ ৰাজ্যৰ চিৰাং জিলাত এই তিনিটা সমষ্টিত যিটো এটা স্বতঃস্ফূৰ্ত সঁহাৰি আমি দেখিবলৈ পাইছোঁ যে নতুন জীৱন পোৱাৰ নিচিনা আমি কোনো দলৰ বিৰুদ্ধে ইমান টানকৈ যুঁজিব লগা নহ'ব কাৰণ BPF দল চিৰাং জিলাত কোনো ফেক্টৰে নহয় আৰু আমি জনাত BJP দলেও এই চিৰাং জিলাৰ ভিতৰত কোনো এটা সিট জিকিব পৰা অৱস্থাত নাই এইকাৰণে কোনো দলৰ বিৰুদ্ধে আমি ইমান টানকৈ যুঁজিব লগা নহয় কিন্তু ওলোটাকৈ যদি আমি চাওঁ যে প্ৰত্যেকটা দলে UPPLকে টাৰ্গেট কৰিব লগা হৈ আছে তো হাগ্ৰামা মহিলাৰে এই কেইদিনত বহুত আবল তাবল বহুত কথা কৈ আছে আৰু যিটো দেখিছোঁ 2 দিনমানত তেখেতৰ বক্তব্যবিলাক দেখিলে তাক এজন মানে ৰোমান্টিক হিৰোৰ নিচিনা লাগে মানে খাই বৈ মজ কৰা কিবা কৰা যাকে তাকে ইচ্ছা কৰে কৈ মনৰ শান্তিৰ কাৰণে ৰোমান্টিক হিৰোৰ নিচিনা কথাবিলাক কৈ আছে ইয়াৰ পৰা দেখা যায় যে চিৰাঙত BPF দলৰ অস্তিত্ব নাই শেষ হৈ গৈছে কাৰণ চন্দন আৰু কাম্পা এই দুজনক বাদ দি ইয়াত BPF কল্পনাই কৰিবই নোৱাৰে আৰু মই এটা কথা ক'ব বিচাৰিছোঁ মই তেতিয়া আপচু সভাপতি আছিলোঁ BLT নেগচিয়েশ্যনৰ সমগ্ৰ প্ৰক্ৰিয়া মই জড়িত আছোঁ মই দেখিছোঁ আৰু BLT নেগচিয়েশ্যনৰ মেইন আৰ্কিটেক্ট বুলি ক'লে দুজনে আছিলে আমাৰ কাম্পা বৰগোহাঞি আৰু চন্দন ব্ৰহ্ম দুজনে ভাৰত চৰকাৰৰ লগত যিটো নেগচিয়েশ্যন অসম চৰকাৰৰ লগত নেগচিয়েশ্যন সেই দুজনৰ যিটো এটা কেপাচিটি আৰু যিটো এটা দক্ষতা ইয়াৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই আজি BLT চুক্তিটো হৈ গৈছে চ' BLT চুক্তি বা BTC গঠন এই দুজনক বাদ দি মানে নহয় কোনো দিন সম্পূৰ্ণ নহয় ইতিহাস যদি লিখিব লাগে মই হাগ্ৰামা মহিলাৰীৰ যিটো গুৰুত্ব এইটো নুই কৰা নাই তেওঁ সভাপতি আছিলে সংগঠনটো নেতৃত্ব দি আছিলে ভালকৈ নেতৃত্ব দিছে কিন্তু BTC গঠনৰ যিটো এটা গোটেই প্ৰক্ৰিয়াত যিটো নেতৃত্ব দিয়া আৰ্কিটেক্ট বুলি ক'লে এই দুজনেই আছিলে আৰু এই দুজনক পাই পেলাই আমি সুখী UPPL দলে আৰু বিপুল ভোটত জয়ী হৈ যাব ইয়াত BPF মুক্ত চিৰাং আৰু অন্যান্য দলৰ ক্ষেত্ৰতো বিজেপিৰ ক্ষেত্ৰত বহুত এটামান সমষ্টিত অলপমান টান ফাইট হৈ যাব পাৰে কিন্তু চিৰাংটো BPF মুক্ত হৈ যাব চিৰাং জিলা হিচাপে BJPৰ পৰাও BPF এজনো জিকিব নোৱাৰে আৰু BJP দলকো আজি চিৰাঙৰ ভিতৰত কোনোবা এটা সিটটো দখল কৰিব পৰা ক্ষমতা আমি দেখাই নাই কাৰণ 7টাৰ ভিতৰত মিনিমাম 6টা সিটটো আমি হয়তোবা জিকিব পাৰিম অথচ কালি চিৰাঙত অন্তিমটো BPFৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰি কালিও হাগ্ৰামা মহিলাৰীয়ে কৈছে যে BPF এতিয়াও 1 নম্বৰ 2 নম্বৰৰ স্থানত BJP আৰু 3 নম্বৰ স্থানত UPPL এই সন্দৰ্ভত কি ক'ব নাই মোৰ মত বিৰোধ নাই BPF এতিয়াও 1 নম্বৰ কিন্তু তলৰ পৰা 1 নম্বৰ মানে 1 নম্বৰটো 1 নম্বৰে হয় আৰু কিন্তু তলৰ পৰা 1 নম্বৰ ওপৰৰ পৰা নহয় আজি ওপৰৰ পৰা 1 নম্বৰটোই UPPL হেলিকপ্টাৰ ৰাজনীতি কিমান প্ৰভাৱ পেলাব হাগ্ৰামা মহিলাৰে হেলিকপ্টাৰ ঘূৰাইছে এই আৰু বড়ো মানুহবিলাক হেলিকপ্টাৰ আজিকালি ডেইলি দেখে উঠিও ফুৰে কোনোবা ইমান বুৰ্বক মানুহতো নাই বড়োলেণ্ড অঞ্চলত হেলিকপ্টাৰ নেদেখা আৰু হেলিকপ্টাৰ ৰাজনীতি কিয় কৰিছে এতিয়া মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ উৰে ময়ো জীৱনত বহুতবাৰ সুযোগ পাইছোঁ হেলিকপ্টাৰত উৰিবলৈ কি আনন্দ আছে ইয়াত ৰাজধানী এক্সপ্ৰেছে বেছি ভাল হেলিকপ্টাৰতকৈ এইবাৰ 3টা নতুন সমষ্টি আহিলে গহপুৰ শোণিতপুৰ ঢেকীয়াজুলি তাত কেনেকুৱা প্ৰভাৱ দেখিছে আমাৰ গহপুৰ শোণিতপুৰ বিশ্বনাথৰ পৰা যিখিনি মানুহ আহিছে
ইয়াত মানে আমাৰ ৰৌতাত 15,000 মানুহ বা ভোটাৰ নতুন ভোটাৰ, ধনচিৰিত 17,000 নতুন ভোটাৰ আৰু হৰিচিঙাত 13,000। এই গোটেইবোৰ ভোটেই UPPLৰ কাৰণে ভোট দিব, কাৰণ UPPLৰ কাৰণে তেওঁলোকে আজি BTRৰ অংশীদাৰ হ'ব পাৰিছে। সেইকাৰণে আমাৰ এই 3টা চিটত ক্লিন চুইপ, তাতে BJPও হয়তোবা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ভাবা নাই হয়তোবা, সেইকাৰণে তাত ক্লিন চুইপ হৈ যাব আৰু ওদালগুৰিৰ পৰা আমি বিপুল সংখ্যক চিট লৈ পেলাই আমি আহিম। সেইকাৰণে আপোনালোকে চিন্তা কৰিব নালাগে, BTRবাসী ৰাইজেও চিন্তা কৰিব নালাগে। 26 তাৰিখৰ পিছত যিটো নতুন গভৰ্ণমেণ্ট হ'ব, ৰাইজে বিচৰাৰ দৰে UPPLৰে গভৰ্ণমেণ্ট হ'ব। হাগ্ৰামা মহিলাৰে আগতে কৈ আছিল যে চন্দন ব্ৰহ্ম প্ৰাক্তন মন্ত্ৰী আৰু চম্পা বৰদলৈ তেখেতে চিনি নাপাওঁ বুলি কৈছিল, এতিয়া চিনি পাবনে নাপায়? কাৰণ হাগ্ৰামা মহিলাৰে আপোনাৰ মই কৈছোঁ নহয়, হাগ্ৰামা মহিলাৰ কথাবিলাক ৰোমান্টিক হিৰোৰ নিচিনা, যেতিয়াই যি আহে সেইটোবিলাক কৈ থাকে। আজি তাৰিখত ৰোমান্টিক হেৰে হয়তো স্ক্ৰীণত ভাল আৰু।